আপোনালোকে বাংলাদেশী হয় নেকি? আপোনালোকে ভাৰতীয় হয় নহয়? আমাৰ অধিকাৰ আছে নাই? আমাৰ প্ৰতিজন মানুহৰ অধিকাৰ আছে। এনেকে ঘৰ ভাঙি আপোনালোকে আমাক হাৰাশাস্তি নকৰিব। আপোনালোকে কি ভাবিছে ভাৰতীয় নহয় নেকি? আমি ভাৰতীয়। এই স্বাধীনতা সংগ্ৰামত আমাৰ অৱদান আছে, আমাৰ পূৰ্বপুৰুষসকলৰ অৱদান আছে। আজি ইণ্ডিয়া গেটত যিমানসকল শ্বহীদৰ নাম আছে, আজি তাতকৈ আটাইতকৈ বেছি মুছলমানৰ নাম আছে। একদম স্পষ্টকৈ কৈ দিছো, এই উচ্ছেদ আমি মানি নলওঁ। প্ৰথমতে স্পষ্ট কৰক, অসমৰ মুখ্যমন্ত্ৰী কেৱল হিন্দুসকলৰ মুখ্যমন্ত্ৰী হয় নেকি? প্ৰথমতে স্পষ্ট কৰক, এই উচ্ছেদ কাৰ বিৰুদ্ধে চলিছে? এই উচ্ছেদ কেৱল মুছলমান মানুহৰ বিৰুদ্ধে চলিছে নেকি? কেৱল মাত্ৰ আদানী আৰু আম্বানীক সুখী কৰিবলৈ এনেকৈ ধৰণৰ উচ্ছেদ চলাইছে। এই মানুহখিনি এনেকৈ ঘৰসমূহ ভাঙি দিয়া হৈছে। আজি চৰকাৰক আমি ক'ব বিচাৰোঁ, যদি এই মানুহখিনি বেদখলকাৰী হয়, এই মানুহখিনি যদি বাংলাদেশী হয়, তেওঁলোকক নদীত দলিয়াই দিয়ক। এই মানুহখিনিক ব্ৰহ্মপুত্ৰ নদীত দলিয়াই দিয়ক, আমাৰ ক'বলগীয়া একো নাই। কিন্তু এই মানুহখিনি যদি ভাৰতীয় মানুহ হয়, তেনেহ'লে সংবিধানে আমাক যি অধিকাৰ দিছে, সেই অধিকাৰ আপোনালোকে আখৰে আখৰে পালন কৰিব লাগিব। আজি সংবিধানৰ অনুচ্ছেদ 21 আৰু 21 কোন কি লিখা আছে যে যদি মানুহখিনি ভাৰতীয় হয়, মানুহখিনিক থাকিবলৈ জাগা দিব লাগিব, মানুহখিনিক পঢ়িবলৈ শিক্ষাৰ ব্যৱস্থা কৰিব লাগিব, মানুহখিনিক স্বাস্থ্যৰ ব্যৱস্থা কৰিব লাগিব।